নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু আমাৰ বেটা দুটাৰ আজি বাহিৰলৈ উলিওৱা নিয়ম, যিহেতু অসমীয়া সমাজত আমাৰ কিছুমান পৰম্পৰাগতভাৱে নিয়ম চলি আহিছে অতীজৰ পৰা। যেতিয়া ল'ৰা ছোৱালী জন্ম হয় যেতিয়ালৈকে নাৰী নসৰে তেতিয়ালৈকে তেওঁলোক ভিতৰতে থাকে, আৰু তাৰ পিছতে যেতিয়া নাৰী সৰে তেতিয়া গোটেই পৰিয়ালটো শুচি হোৱা বুলি কয়। ঘৰ দুৱাৰ চাফা কৰি মেলি তেওঁলোকক বাহিৰলৈ উলিওৱাই নিয়ম কৰা হয়, আৰু সেয়াই হৈছে বাছ উলিওৱা নিয়ম বুলি কোৱা হয়। আৰু এয়া চব ৰাতি নাইট ডিউটি মাৰি এতিয়া দিনত পূৰা শুই আছে বেটাকেইটা। আমাৰ এতিয়া গোপিনীসকল আহিব লাহেকৈ, আৰু এতিয়া ময়ো লাহেকৈ গা পা ধুই মেলি ৰেডি হৈ লৈছোঁ। ইয়াৰ কাপোৰ পিন্ধি মেলি ৰেডি কৰি ল'লোঁ। বেটীও গা ধুলে, গা চা ধুই মেলি তাইকো মই অলপ চুলি তুলি ফনিয়াই মেলি ৰেডি কৰি দিছোঁ। যিহেতু ল'ৰা দুটা হোৱাৰ পিছত তাইক বিশেষকৈ যত্ন ল'বলৈ সময় নোপোৱা নিচিনা হৈছোঁ, আৰু তাইৰ মনটোতে খুব দুখ পায়। আগতে যেনেকৈ তাইক মই যত্ন লৈছিলোঁ ঠিক তেনেদৰে তাইক মই যত্ন ল'ব পৰা নাই, সেইটো কাৰণে মনটোতে দুখ কৰে। সেইকাৰণে যেতিয়া সময় পাওঁ তাইক অকণমান যত্ন ল'বলৈ চেষ্টা কৰোঁ। আৰু ইয়াৰ গা পা ধুই আহিলে মই তাইৰ চুলিখিনি ফনিয়াই দিছোঁ। চুলিখিনি যে ইমান পাতলা নহয়, তাইৰ ভাগৰ চুলিখিনি কাটিবলৈ নিদিয়ে, আৰু দেউতাকেও চুলিখিনি কাটিব নিদিয়ে, সেইটো কাৰণে পাতলা দেখিয়ে তেনেকৈ ৰাখিছে। আৰু এয়া মই বান্ধি দিছোঁ তাইক, আৰু আগফালে বেটাকেইটা শুই আছে। এয়া চব আৰু এয়া গোপিনীসকল আহি পালেহি, আৰু আমি এয়া ভিতৰত মানে মোৰ বাইদেউ আৰু মই দুয়োগৰাকীয়ে দুটা লৈছোঁ আমাৰ সন্তানকেইটা লৈ। এতিয়া আমি আগবাঢ়ি যাবলৈ ওলাইছোঁ, আৰু এতিয়া ইয়াত জুমুঠি দিছে, জুমুঠি দি মেলি বাহিৰলৈ পাৰ হৈ আহিব লাগে জুমুঠিৰ ওপৰেদি, আৰু এনেকৈ আমি দুয়োগৰাকী পাৰ হৈ আহিছোঁ। আৰু কিনো নিয়ম হয় আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, আৰু আপোনালোকৰ ফালে কেনেকৈ নিয়ম কৰে আপোনালোকে জনাবচোন দেই। এয়া চাওক, আগফালে আমাৰ সৰুকৈ এখন ত্ৰিপাল দি দিছে, কাৰণ আজি বহুত ৰ'দ দিছে, তেওঁলোকে বাহিৰত কেনেকৈ বহিব। এয়া চাওকচোন, আপোনালোকে ছাঁটোতে দেখিছে যে কিমান ছাঁকৈ ৰ'দ দিছে, আৰু এনেকৈ ওপৰত ত্ৰিপাল দি তলতে নিয়মখিনি কৰিছে। যিহেতু মই একেবাৰে তলত বহিব নোৱাৰোঁ, চিজাৰিন হৈছিলে যে, সেইটো কাৰণে মূঢ়া এটাতে বহিবলৈ দিছে, আৰু বহিছোঁ। আৰু এয়া চাওক, আগফালে তেওঁলোকে কি সামগ্ৰী লৈছে মানে নিয়মত, আৰু এয়া গোপিনীসকল আইসকল আহি সকলোৰে বহিছে। আৰু এয়া প্ৰথমে দিছে তেওঁলোকে গাখীৰ, তুলসী পাত আৰু দুবৰি বন এনেকৈ দি পেলাই মানে শুচি কৰি লৈছে। তেওঁলোকে শান্তিয়নী পানী মানে ছিটিয়াই লৈছে, শুচি কৰি লৈছে। আৰু এয়া আমাক এতিয়া খাবলৈও দিব তেনেকৈ। আৰু এয়া আগফালে দুখন ধনু আৰু এটা শুকান জাতিলাও খোলা, আৰু লগতে দুটা জুমুঠি লৈছে। আৰু এনেকৈয়ে কিছুমান নিয়ম আমাৰ এখন আৰু প্ৰসাদৰ শৰাই তেনেকৈ নিয়ম কৰে, টোপোলা পান দি পেলাই। তেনেকৈয়ে অতীতৰ পৰা চলি আহিছে, আৰু এনেকৈ নিয়ম কৰা হয়। কিয়নো দিয়া হয় সেইটো নাজানো, কিন্তু প্ৰকৃততে আৰু তেনেকৈ নিয়মখিনি কৰা হয় আমাৰ অসমীয়া সমাজত। আৰু আপোনালোকে জনাবচোন কিয়নো এনেকৈ নিয়ম কৰা হয়। যদি কোনোবাই জানে তেতিয়াহ'লে ক'ব, ভাল লাগিব, মোৰো জানি ভাল লাগিব।
আৰু গোপিনীসকলে বাহিৰৰ কৰ্মখিনি কৰি মেলি আজৰি হ'ল আৰু এতিয়া তেওঁলোকে নাম দিছে, মানে ল'ৰা দুটাক নাম দিছে। এটা নাম নিলয় দিছে আৰু এটা নাম নীৰৱ দিছে। বৰ ধুনীয়া নাম তেওঁলোকে চিলেকশ্যন কৰি দিছে। সঁচাকৈও যেতিয়া আৰু আমি চোৱাইছিলোঁ তেতিয়া দন্তীয় ন লগাই আখৰ ওলাইছিলে আৰু ধুনীয়াকৈ তেওঁলোকে যিখিনি নাম দিছিলে অতি সুন্দৰ। আৰু এয়া চাওক গোপিনীসকলে ইয়াৰ প্ৰসাদ বিতৰণ কৰিছে, কাৰণ যিহেতু এখন প্ৰসাদৰ শৰাই দিছিলে আৰু এয়া সেৱা লৈছে। সেৱা লৈ মেলি এতিয়া প্ৰসাদ বিতৰণ হৈছে আৰু নামকৰণ কৰা হ'ল। নামকৰণ কৰাৰ পিছতে গোপিনীসকলে চাহ জলপান খাব। আৰু ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, আৰু কিয়নো কৰা হয় আপোনালোকে কমেণ্টত জনাব। আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা দিব নিশ্চয়, আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব বুলি আশা ৰাখিলোঁ। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।